হাই বন্ধুসকল, স্বাগতম মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক। আৰু ধন্যবাদ সকলোকে যে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাইছে, মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাইছে। আৰু মানে সৰুকৈ হ'লেও এটা মোৰ খুব ভাল লাগিছে যে মোৰ দুটা ভিডিঅ' বহুতখিনি মানুহে চাইছে। তাতে মোৰ 1600 ভিউজ আৰু 1200 ভিউজ আহিছে। তো ভাল লাগে আৰু ইমানখিনি ফাৰ্ষ্ট টাইমৰ কাৰণে ইমানখিনি ভিউজ অহাৰ কাৰণে। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু মোৰ নজনা কিছুমান কথা মোক আপোনালোকে কয়। আৰু কি কেনেকুৱা ধৰণৰ কি খোৱালে কি যদি আপোনালোকে কিবা মোক এডভাইচ দিব পাৰে, প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব যে এনেকুৱাকৈ কৰিলে এনেকুৱাকৈ ভাল হয়। কাৰণ ময়ো ইমানখিনি নাজানো, জাষ্ট মই আৰম্ভণিয়ে কৰিছোঁৱেই। এতিয়া মই ছাগলী সিমানখিনি কথা নাজানো, তো জানিবৰ কাৰণে আৰু বহুত আছে। এতিয়া আৰু আপোনালোকৰ মাধ্যমত কিছুমান কথা শিকিব পাৰিম কিজানি। আৰু আপোনালোকে মোক ক'ব কি ভাল কি বেয়া, কাৰণ মইতো নাজানিব পাৰোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিব। লগতে আজি মই ছাগলীখিনি এনেকৈ পথাৰত লৈ আহিছোঁ, ইহঁতে খাই আছে ধুনীয়া কৰি। আৰু জানেই আপোনালোকে সেউজীয়া ঘাঁহ ইহঁতৰ কাৰণে কিমান জৰুৰী, কিমান ভাল। সিহঁতৰ যদিও চাপৰ এইবিলাক খোৱা যায় তো ইমান ভাল নহয়, কাৰণ হজম শক্তি ইমান ঠিক নহয়। বেছিকৈ চাপৰ খোৱালেও দিগদাৰ, সেইটো কাৰণে কেঁচা ঘাঁহ খুৱাব লাগে। এনেকুৱাকৈ ময়ো আনিছোঁ, মোৰ কেঁচা ঘাঁহ খাই আছে। সেই বাথু এইজনী মোৰ আজি ইয়াৰ বয়স হ'ল 3 মাহ হ'ব আৰু ইয়াৰ বয়স। এইটো চিৰহি, এবাৰ ই মোৰ পঠা হৈছে। বাকী আৰু এনেকুৱাকৈ মোৰ ফাৰ্মখন চলি আছে, অলপ সৰু ডাঙৰ কৰি যি হয় আৰু। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। হাই বন্ধুসকল, স্বাগতম মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক। আৰু ধন্যবাদ সকলোকে যে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাইছে, মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাইছে। আৰু